নমস্কাৰ বন্ধুসকল, আমি পইণ্ট ৱাইজ ইণ্ডিয়ান পলিটি আলোচনা কৰি আছোঁ আৰু প্ৰত্যেকটো এক্সামৰ বাবে খুব বেছি দৰকাৰী। গতিকে আমি ইণ্ডিয়ান পলিটিৰ 10ৰ পৰা 20টা কুৱেশ্যন আমি প্ৰত্যেকটা এক্সামতে দেখিবলৈ পাওঁ। গতিকে সেইবাবে আমি এই চিৰিজটোৰ জৰিয়তে এটা প্ৰচেষ্টা কৰিছোঁ যাতে কম সময়ৰ ভিতৰতে আমি এক্সাম পাৰ্চপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক আমি কভাৰ কৰিব পাৰোঁ। গতিকে ইতিমধ্যে আমি ইণ্ডিয়ান পলিটি খুব বেছি পৰিমাণে আৰম্ভ কৰিব পৰা নাই। জাষ্ট আমি দুটা পাৰ্ট আমি শেষ কৰিছোঁ আৰু সেই দুটা পাৰ্টত আমি কোম্পানী ৰুলৰ কথা আমি আলোচনা কৰিছোঁ। কোম্পানী ৰুল আৰু আমাৰ ভাৰতবৰ্ষ কনষ্টিটিউশ্যনখনৰ ৰিলেটেড কিছু অলপ সংখ্যক কথা আমি আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ক্ৰাউন ৰুল, আৰু এই ক্ৰাউন ৰুলত এক্সাম পাৰ্চপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন বনিব পৰা কিছুমান কথা আছে, আৰু তাৰ পাছতহে আমি ৰিয়েলি আমি ইণ্ডিয়ান পলিটিৰ বিষয়ে আমি ষ্টাডি কৰিবলৈ আৰম্ভ কৰিম আমাৰ এই হিষ্টৰিকেল পাৰ্চপেক্টিভখিনি পঢ়াৰ পাছত। গতিকে আহক আমি আজি ষ্টাডি কৰোঁ আমাৰ ক্ৰাউন ৰুল। গতিকে আমি ইয়াত চাব পাৰোঁ আমি ক্ৰাউন ৰুলত কি ষ্টাডি কৰিম। ক্ৰাউন ৰুলত আমি ষ্টাডি কৰিবলগীয়া এক্টকেইখনৰ ভিতৰত আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। ইতিমধ্যে আমি এক্টখনক গুড গভাৰ্নেন্স এক্ট কয় বুলি আমি আলোচনা কৰিছিলোঁ। ইণ্ডিয়ান কাউন্সিল এক্ট 1861, ইণ্ডিয়ান কাউন্সিল এক্ট 1892, ইণ্ডিয়ান কাউন্সিল এক্ট 1909, যিখন আমি মৰ্লেমেণ্টৰ ৰিফৰ্ম এক্ট বুলি কওঁ। তাৰপাছত দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, যিখন আমি মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এক্ট বুলি কওঁ। চাইমন কমিশ্যন 1927। তাৰপাছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, আমাৰ ভাৰতবৰ্ষৰ more than 50% প্ৰভিজন ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যনখনৰ আমি কিছু মডিফিকেশ্যনৰ জৰিয়তে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935খনৰ পৰা এডাপ্ট কৰিছোঁ। ক্ৰিপছ মিছন 1942 আহিছিলে। কেবিনেট মিছন প্লান 1946, যাৰ জৰিয়তে আমি কনষ্টিটিউৱেণ্ট এছেম্বলি স্থাপন কৰি ভাৰতবৰ্ষৰ কনষ্টিটিউশ্যন মেকিং প্ৰচেছটো আৰম্ভ কৰিছিলোঁ। মাউণ্টবেটেন প্লান 1947, যাৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষ আৰু পাকিস্তান ভাৰতবৰ্ষক দুটা ভাগত ভাগ কৰি দিয়া হ'ল। তাৰপিছত দিয়া আছে দ্য ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট অফ 1947। গতিকে আহক আমি এই গোটেই কথাখিনি আলোচনা কৰিম। গতিকে আমি ক্ৰাউন ৰুলৰ সময়ছোৱাখিনি 1858 পৰা 1947 এই সময়ছোৱাখিনি 2-3টা পাৰ্টত আলোচনা কৰিম, কাৰণ খুব বেছি ইম্পৰ্টেণ্ট কথা আছে। গোটেইখিনি কথা আমি ভালদৰে কভাৰ কৰিব লাগিব। গতিকে আমি ব্ৰিটিছৰ সময়ছোৱাখিনি, ভাৰতবৰ্ষৰ সময়ছোৱাখিনি, ব্ৰিটিছৰ শাসনকালৰ সময়ছোৱাখিনি 1773 পৰা 1857লৈকে কোম্পানী ৰুল বুলি আলোচনা কৰিছিলোঁ। আৰু ইতিমধ্যে আমি এই কোম্পানী ৰুলৰ বিভিন্ন ধৰণৰ এক্টবিলাক ষ্টাডি কৰিছোঁ। তাৰপাছত আমি 1858 পৰা 1947লৈকে এই সময়ছোৱাখিনি আমি ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ শাসন বা ব্ৰিটিছৰ ক্ৰাউন ৰুল বুলি কৈছোঁ। গতিকে এই সময়ছোৱাখিনিত বিভিন্ন ধৰণৰ এক্টবিলাক আমি ষ্টাডি কৰিম। গতিকে এই এক্টবিলাক আমি কিয় ষ্টাডি কৰি আছোঁ, কাৰণ আমি জানো আৰু আমি ইতিমধ্যে পাইছোঁ যে এই এক্টবিলাকৈ আমাৰ ভাৰতবৰ্ষৰ সংবিধানখনৰ ৰুট, বা আমি ভাৰতবৰ্ষৰ সংবিধানখন বনোৱাৰ ক্ষেত্ৰত আমাৰ এই এক্টবিলাকৰ পৰা বিভিন্ন ধৰণৰ আমি কিছু গ্লিমছ পাই আহিছোঁ। গতিকে আহক আমি আজিৰ এই ক্ৰাউন ৰুলৰ কথাবিলাক আমি এক্টবিলাক ষ্টাডি কৰোঁ। গতিকে ক্ৰাউন ৰুলৰ ক্ষেত্ৰত আমি পঢ়িবলগীয়া সময়ছোৱাখিনি 1857 নহয়, এইটো 1858 হ'ব লাগে। 1858 পৰা 1947, গতিকে বহু ক্ষেত্ৰত আমি 1857 বুলিও কওঁ। গতিকে এইটো ভুল নহয়, এইটো বেছিভাগতে আমি 1857 হিচাপেও পাম। গতিকে প্ৰথমতে আমি ষ্টাডি কৰিম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। গতিকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ৰ এই এক্টখনৰ আমাৰ ইম্পৰ্টেণ্ট এক্সাম পাৰ্চপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট কথাবিলাক এনেধৰণৰ ইয়াত দিয়া আছে। দ্য পাৱাৰ ৱাজ ট্ৰান্সফাৰ্ড ফ্ৰম দ্য কোম্পানী টু দ্য ব্ৰিটিছ ক্ৰাউন। গতিকে আমাক প্ৰথমেই সুধি দিব পাৰে যে কোনখন এক্টৰ জৰিয়তে ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকাল ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ হাতলৈকে ট্ৰান্সফাৰ কৰি দিয়া হ'ল। সেই এক্টখন হ'ল 1858ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। তাৰপাছত দিয়া আছে কোৰ্ট অফ ডাইৰেক্টৰ্ছ এণ্ড বৰ্ড অফ কণ্ট্ৰল ৱাজ এবলিছড। দ্য পোষ্ট অফ ছেক্ৰেটাৰী অফ ষ্টেট ৱাজ এষ্টাব্লিছড। এ 15-member council was established to assist. Secretary of State was member of British cabinet and answerable to British Parliament. গতিকে বৰ্ড অফ কণ্ট্ৰলাৰ্ছ আৰু বৰ্ড অফ ডাইৰেক্টৰ্ছ, গতিকে যিবিলাক পলিটিকেল আৰু যিবিলাক বিজনেছ ৰিলেটেড এডমিনিষ্ট্ৰেটিভ কাম কাজ বা মিলিটাৰী কাম কাজ চোৱা চিতা কৰাৰ বাবে কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু বৰ্ড অফ কণ্ট্ৰলাৰ্ছ গঠন কৰা হৈছিলে। সেই দুয়োটা বৰ্ড এবলিছ কৰি দিয়া হ'ল 1858ৰ এক্টখনৰ জৰিয়তে। গতিকে এইখিনিতে আমাৰ ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হৈ গ'ল যে কোৰ্ট অফ ডাইৰেক্টৰ্ছ আৰু বৰ্ড অফ কণ্ট্ৰলাৰ্ছ এই দুয়োখন কমিটি কোনখন এক্টৰ জৰিয়তে এবলিছ কৰি দিয়া হৈছিলে 1858ৰ এক্টখনৰ জৰিয়তে। গতিকে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত দিয়া আছে দ্য পোষ্ট অফ ছেক্ৰেটাৰী অফ ষ্টেট ৱাজ এষ্টাব্লিছড। গতিকে ছেক্ৰেটাৰী অফ ষ্টেট পোষ্টটো কোনখন এক্টৰ জৰিয়তে নিৰ্মাণ কৰা হৈছিলে
1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টখনৰ জৰিয়তে এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে আমি চাম যে ভাইসৰয় পদটো ইনক্লুড কৰা হৈছিল এই 1858 এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া পদটো শেষ কৰি পিনে বা এবলিছ কৰি পিনে ভাইসৰয় পদটো ইন্ট্ৰডিউস কৰি দিয়া হৈছিল তাৰপিছত দিয়া আছে a 15 মেম্বাৰ কাউন্সিল was established to assist গতিকে এখন 15 মেম্বাৰৰ কাউন্সিল গঠন কৰা হৈছিল সেক্ৰেটাৰী অফ ষ্টেটক এসিষ্ট কৰাৰ বাবে আৰু ইয়াত দিয়া আছে সেক্ৰেটাৰী অফ ষ্টেট was the member of British cabinet গতিকে ব্ৰিটিছ কেবিনেটৰ তেওঁ এজন মেম্বাৰ আছিল আৰু তেওঁ ডাইৰেক্টলি ৰেসপন্সিবল বা এনসাৰেবল আছিল টু দা ব্ৰিটিছ পাৰ্লিয়ামেন্ট গতিকে এইখিনি আছিল খুব বেছি ইম্পৰ্টেন্ট তথ্য তাৰপিছত দিয়া আছে দা গভৰ্ণৰ জেনেৰেল was made Viceroy of India গতিকে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মেড ভাইসৰয় অফ ইণ্ডিয়া গতিকে গভৰ্ণৰ জেনেৰেলৰ পদটো ভাইসৰয়লৈকে সলনি কৰি দিয়া হ'ল গতিকে আমি ইতিমধ্যে প্ৰথমতে ষ্টাডি কৰিছিলোঁ যে 1773 ৰেগুলেটিং এক্টখনৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হৈছিল আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিল লৰ্ড ৱাৰেন হেষ্টিং তাৰপাছত আকৌ আমাৰ 1833 আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়ালৈকে ট্ৰান্সফাৰ কৰি দিয়া হৈছিল বা চেঞ্জ কৰি দিয়া হৈছিল আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেন্টিক তাৰপাছত আকৌ আমাৰ 1858 আমি চাব পাৰো যে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক আকৌ চেঞ্জ কৰি দিয়া হ'ল ভাইসৰয়লৈকে আৰু এটা নতুন পদৰ ইন্ট্ৰডিউস কৰা হ'ল সেক্ৰেটাৰী ফৰ দা ষ্টেট বা সেক্ৰেটাৰী অফ ষ্টেট গতিকে এইখিনি কথা মনত ৰাখিবলগীয়া আৰু প্ৰথম আমাৰ লৰ্ড কেনিং আছিল ভাৰতবৰ্ষৰ প্ৰথম ভাইসৰয় গতিকে দিস ইজ ভেৰি ইম্পৰ্টেন্ট তাৰপিছত দিয়া আছে এন্ডেড ডিউৱেল সিস্টেম অফ গভৰ্ণমেণ্ট গতিকে কোনখন এক্টৰ জৰিয়তে ডিউৱেল সিস্টেম অফ গভৰ্ণমেণ্ট এবলিছ কৰি দিয়া হ'ল বুলি ক'লে 1858 তাৰপিছত দিয়া আছে ইউনিটাৰী ৰিজিড এণ্ড চেন্ট্ৰেলাইজড এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ ৱাজ ক্ৰিয়েটেড তাৰপিছত আকৌ আমাৰ নেক্সট আমাৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইণ্ডিয়ান কাউন্সিল এক্ট 1861 ৰ দিয়া কথাখিনি হ'ল a fifth member from legal background was added to the Viceroy's Executive Council. The Viceroy could now also nominate some Indians as non-official members in his council. গতিকে Viceroy 1868 ৰ এই এক্টৰ ইণ্ডিয়ান কাউন্সিল এক্টৰ জৰিয়তে কোৱা হ'ল যে Viceroy কিছু নন-অফিচিয়েল মেম্বাৰ হিচাপে ইণ্ডিয়ানক নমিনেট কৰিব পাৰিব তেওঁলোকৰ এই Viceroy Executive Councilত in 1862 3 Indians were nominated to the council গতিকে তিনিজন ইণ্ডিয়ানক 1862 ৰ জৰিয়তে এই ভাইসৰয়ৰ এক্সিকিউটিভ কাউন্সিলত নমিনেট কৰা হ'ল গতিকে আমাক সুধি দিব পাৰে যে কেইজন ইণ্ডিয়ানক প্ৰথমতে ভাইসৰয়ৰ এক্সিকিউটিভ কাউন্সিলত নমিনেট কৰা হৈছিল তিনিজন ইণ্ডিয়ানক কিমান চনত 1862 আৰু কোনখন এক্টৰ জৰিয়তে কোৱা হৈছিল যে ভাইসৰয়ে নন অফিচিয়েল মেম্বাৰ হিচাপে ভাৰতবৰ্ষৰ মানুহক এক্সিকিউটিভ কাউন্সিলত nominate কৰিব পাৰিব 1861 ৰ এক্টখনৰ জৰিয়তে কোৱা হৈছিল তাৰপিছত দিয়া আছে ইট মেড এ বিগিনিং অফ ৰিপ্ৰেজেন্টেটিভ ইনষ্টিটিউচনছ বাই এছ'চিয়েটিং ইণ্ডিয়ানছ উইথ দ্য ল মেকিং প্ৰচেছেছ গতিকে ইণ্ডিয়ান বিলাকক ইনষ্টিটিউচন এছ'চিয়েটিং ইণ্ডিয়ানছ উইথ দ্য ল মেকিং প্ৰচেছ গতিকে ল মেকিং প্ৰচেছত ভাৰতবৰ্ষৰ মানুহসকলক এছ'চিয়েট কৰি পিনে আকৌ বিগিনিং অফ ৰিপ্ৰেজেন্টেশ্যন কৰা বুলি কৈছে 1868 ৰ এক্টখনৰ জৰিয়তে তাৰপিছত দিয়া আছে দ্য এক্সিকিউটিভ কাউন্সিল ৱাজ নাও টু বি কল্ড দ্য চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল গতিকে ভাইসৰয়ৰ যিখন এক্সিকিউটিভ কাউন্সিল আছিল সেই এক্সিকিউটিভ কাউন্সিলখনক এই 1868 খনৰ এক্টখনৰ জৰিয়তে কোৱা হ'ল যে চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল গতিকে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে গতিকে চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল কেতিয়া গঠন কৰা হৈছিল 1861 ত যিখন আমাৰ এক্সিকিউটিভ কাউন্সিল আছিল সেইখনকে আমি শেষত গৈ চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল বুলি ক'লো তাৰপিছত দিয়া আছে পোৰ্টফলিঅ সিস্টেম গতিকে এইটো খুব বেছি ইম্পৰ্টেন্ট কোৱেশ্চন পোৰ্টফলিঅ সিস্টেম কোনে ইন্ট্ৰডিউস কৰিছিল লৰ্ড কেনিঙে ইয়াত দিয়া আছে পোৰ্টফলিঅ সিস্টেম হুইচ ৱাজ ইন্ট্ৰডিউসড বাই লৰ্ড কেনিং ইন 1859 গতিকে কিমান চনত ইন্ট্ৰডিউস কৰিছিল পোৰ্টফলিঅ সিস্টেমটো 1859 চনত গতিকে ভেৰি ভেৰি ইম্পৰ্টেন্ট কোনে ইন্ট্ৰডিউস কৰিছিল লৰ্ড কেনিঙে কিমান চনত 1859 কি portfolio system was given recognition so that work could be distributed among the members তাৰপিছত দিয়া আছে the viceroy was given the power to issue the ordinances গতিকে very important question এইটো খুব বেছি আমি এক্সামত আহি থকা দেখিবলৈ পাওঁ যে কোনখন এক্টৰ জৰিয়তে ভাইসৰয়ক অৰ্ডিনেন্স ইস্যু কৰাৰ পাৰমিশন দিয়া হৈছিল বা অৰ্ডিনেন্স ইস্যু কৰাৰ পাৱাৰ প্ৰদান কৰা হৈছিল গতিকে ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 খনৰ জৰিয়তে তাৰপিছত আকৌ দিয়া আছে দ্য ইণ্ডিয়ান কাউন্সিল এক্ট 1892 গতিকে 1892 এক্টখনৰ ইয়াত ইনফৰমেশন দিয়া থকাখিনি হ'ল though it was insignificant but it brought an element of representation for the first time by allowing discussion of budget গতিকে প্ৰথমবাৰৰ বাবে বাজেটৰ ওপৰত ডিসকাশন কৰাৰ বাবে এলাউ কৰা হ'ল 1892 this act also introduced the element of election in India গতিকে ইলেকশন ভাৰতবৰ্ষত ইন্ট্ৰডিউস কৰিলে 1892 ৰ ইণ্ডিয়ান কাউন্সিল এক্ট খনে তাৰপিছত দিয়া আছে although the majority of the official members
were retained. The non-official members were to be nominated by the Bengal Chamber of Commerce and Provincial Legislative Councils. গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এক্সাম পাৰ্সপেক্টিভৰ বাবে যে এলিমেণ্ট অফ ইলেকশ্যন ইন্ট্ৰডিউচ কৰা হ'ল আমাৰ ভাৰতবৰ্ষত আকৌ এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়া আছিলে যে বাজেটৰ ওপৰত ডিছকাশ্যন কৰাৰ বাবে এলাউ কৰা হ'ল তাৰপিছত আকৌ আমাৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট এখন এক্ট হ'ল ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909 অৰ মৰলে মিণ্টো ৰিফৰ্মছ এক্ট গতিকে মৰলে মিণ্টো ৰিফৰ্ম এক্টখন এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট একদম হট টপিক গতিকে আমি খুব বেছি ভাল ধৰণে ইয়াৰ কথাবিলাক আলোচনা কৰিব লাগিব প্ৰথমতে দিয়া আছে লৰ্ড মৰলে দা দেন সেক্ৰেটাৰী অফ ষ্টেট অফ ইণ্ডিয়া এণ্ড লৰ্ড মিণ্টো দা দেন ভাইসৰয় অফ ইণ্ডিয়া গতিকে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 খনৰ জৰিয়তে সেক্ৰেটাৰী অফ ষ্টেট বোলা এটা পদ ইন্ট্ৰডিউচ কৰা হৈছিল আৰু গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক এবলিশ কৰি ভাইসৰয় এটা পদ ইন্ট্ৰডিউচ কৰা হৈছিল গতিকে মৰলে মিণ্টো ৰিফৰ্ম এক্ট বুলি আমি যেতিয়া কম তেতিয়া মৰলে আছিলে সেক্ৰেটাৰী অফ ষ্টেট আৰু মিণ্টো আছিলে লৰ্ড মিণ্টো আছিলে ভাইসৰয় গতিকে সেইভাবে আমি ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1909 খনক মৰলে মিণ্টো ৰিফৰ্ম এক্ট বুলিও কওঁ তাৰপিছত দিয়া আছে এনাউন্স সাম ৰিফৰ্মছ ইন দ্য ব্ৰিটিছ পাৰ্লিয়ামেণ্ট গতিকে কি ৰিফৰ্ম তেওঁলোকে এনাউন্স কৰিছিলে 1909 ৰ এক্টখনৰ জৰিয়তে দ্য মেম্বাৰ্ছ অফ দ্য লেজিসলেটিভ কাউন্সিল কুড আস্ক সাপ্লিমেণ্টাৰী কুৱেশ্যনছ ডিছকাছ বিল মুভ ৰেজলিউশ্যনছ অন ফাইনেন্সিয়েল ষ্টেটমেণ্টছ এণ্ড ছ' অন গতিকে এইবিলাক তেওঁলোকক পাৱাৰ প্ৰদান কৰা হৈছিলে যে the members of the Legislative Council could ask supplementary questions, discuss bills, move resolutions on financial statements and so on. The Legislative Councils both at the center and the provinces was expanded. গতিকে center আৰু province দুয়োটাতে Legislative Councilৰ সংখ্যা খুব বেছি বঢ়াই দিয়া হ'ল বা এক্সপান্ড কৰি দিয়া হ'ল তাৰপিছত দিয়া আছে ইট ৰিটেইনড দ্য অফিচিয়েল মেজৰিটি ইন দ্য চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিল গতিকে যদিও বা এক্সপান্ড কৰি দিয়া হ'ল চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত তেওঁলোকৰ অফিচিয়েল মেজৰিটিটো বৰ্তাই ৰাখিলে আৰু প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিলত তেওঁলোকে নন অফিচিয়েল মেজৰিটি হোৱাৰ বাবে এলাউ কৰিলে ইয়াত দিয়া আছে বাট এলাউড দ্য প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিলছ টু হেভ নন অফিচিয়েল মেজৰিটি মানে ইণ্ডিয়ান মানুহ গতিকে তেওঁলোকে ভাৰতবৰ্ষৰ মানুহসকলক নন অফিচিয়েল মেম্বাৰ হিচাপেহে তেওঁলোকে নমিনেট কৰিছিলে গতিকে সেইভাবে চেন্ট্ৰেল লেজিসলেটিভ কাউন্সিলত অফিচিয়েল মেজৰিটি বা ব্ৰিটিছসকলৰ মেজৰিটি থাকিব লাগিব কিন্তু প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিলত তেওঁলোকে নন অফিচিয়েল মেজৰিটি বা ইণ্ডিয়ান মানুহৰ মেজৰিটি হোৱাটো এলাউ কৰি দিছিলে তাৰপিছত দিয়া আছে কমিউনেল ৰিপ্ৰেজেন্টেশ্যন was introduced because Muslims were given a separate electorate and there were reservation of seats on religious grounds গতিকে প্ৰত্যেকটো এক্সামৰ বাবে ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল এইটো গতিকে কিমান চনৰ এক্টখনৰ জৰিয়তে কমিউনেল ইলেক্টৰেট বা কমিউনেল ৰিপ্ৰেজেন্টেশ্যন প্ৰদান কৰা হয় মুছলিমসকলক 1909 ৰ এক্টখনৰ জৰিয়তে বা মৰলে মিণ্টো ৰিফৰ্ম এক্টখনৰ জৰিয়তে গতিকে ইউনিভাৰ্চেল ইম্পৰ্টেণ্ট কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট প্ৰত্যেকটো এক্সামতে আমি প্ৰায়বিলাক এক্সামতে আমি এই কুৱেশ্যনটো দেখিবলৈ পাম গ্যাৰান্টি তাৰপিছত দিয়া আছে সত্যেন্দ্ৰ প্ৰসাদ সিনহা বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ভাইসৰয়ছ এক্সিকিউটিভ কাউন্সিল গতিকে এইটোও খুব বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে সত্যেন্দ্ৰ প্ৰসাদ সিনহা বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু জইন দ্য ভাইসৰয়ছ এক্সিকিউটিভ কাউন্সিল তাৰপিছত আকৌ দিয়া আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 গতিকে ভাৰতবৰ্ষত আকৌ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1990 খনক আমি মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এক্ট বুলি কওঁ মণ্টেগো চেমছফৰ্ড কিয় কওঁ মণ্টেগো ৱাজ দ্য সেক্ৰেটাৰী অফ ষ্টেট আৰু চেমছফৰ্ড আছিলে ভাইসৰয় গতিকে সেইভাবে আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1990 খনক মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এক্ট বুলি কওঁ গতিকে 1909 ৰ এক্টখনৰ দৰেই এই 1919 ৰ এক্টখনক খুব বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে গতিকে ইয়াত দিয়া ইনফৰমেশ্যনবিলাক হ'ল Samuel Montagu, the Secretary of State for India and Lord Chelmsford, Viceroy of India, prepared a report to introduce self-governing institutions in India. It relaxed the central control over the provinces by separating the central and provincial subjects. গতিকে এইটো খুব বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে আমাক সুধি দিব পাৰে যে কোনখন এক্টৰ জৰিয়তে চেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল দুয়োটাৰে সাবজেক্টবিলাক ডিভাইড কৰা হৈছিলে গতিকে মণ্টেগো চেমছফৰ্ড ৰিফৰ্ম এক্ট বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 খনৰ জৰিয়তে চেন্ট্ৰেল আৰু প্ৰভিন্সিয়েল সাবজেক্টবিলাক ডিভাইড কৰা হৈছিলে আকৌ তাৰ পাছত দিয়া আছে দ্য পাৱাৰ্ছ অফ দ্য সেক্ৰেটাৰী অফ ষ্টেট ৱেৰ ড্ৰাষ্টিকেলি ৰিডিউচড গতিকে সেক্ৰেটাৰী অফ ষ্টেটৰ পাৱাৰবিলাক ৰিডিউচ কৰি দিয়া হৈছিলে তাৰপাছত আকৌ কোৱা হৈছে যে দ্য নাম্বাৰ অফ মেম্বাৰ্ছ অফ দ্য ইণ্ডিয়ান কাউন্সিল ৱাজ ৰিডিউচড গতিকে ইণ্ডিয়ান কাউন্সিলৰ যিবিলাক মেম্বাৰৰ নাম্বাৰ আছিলে বা সংখ্যা আছিলে সেইটো ৰিডিউচ কৰি দিয়া হ'ল সাম এক্সিকিউটিভ কাউন্সিল মেম্বাৰ্ছ ৱেৰ টু বি ইণ্ডিয়ানছ গতিকে আকৌ প্ৰথম
কোৱা হ'ল যে এক্সিকিউটিভ কাউন্সিলৰ কিছু মেম্বাৰ ইণ্ডিয়ান হ'ব লাগিব তাৰ ডাইৰেক্ট ইলেকশ্যন was introduced for the first time in the country গতিকে প্ৰথম আমাৰ ভাৰতবৰ্ষৰ ডাইৰেক্ট ইলেকশ্যন ইন্ট্ৰডিউস কৰা হ'ল গতিকে খুব বেছি ইম্পৰ্টেন্ট ইনফৰমেশন তাৰ পাছত আকৌ দিয়া আছে the central legislative was to have a bicameral legislature for the first time গতিকে central legislative bicameral legislature গোৱা lower house বা upper house introduce করা হল তাৰ পাছত দিয়া আছে ডায়াৰকি সিস্টেম গতিকে এক্সাম পার্সপেক্টিভৰ পৰা ইম্পৰ্টেন্ট খুব বেছি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হল ডায়াৰকি সিস্টেম ইন্ট্ৰডিউস কৰা হৈছিল 1919 এক্ট খনৰ জৰিয়তে বা মন্টেগু চেমছফৰ্ড ৰিফৰ্ম এক্ট খনৰ জৰিয়তে ডায়াৰকি সিস্টেম ইন্ট্ৰডিউস কৰা হৈছিল ইন দা প্ৰভিন্সেস আমাক সুধি দিব পাৰে যে কোনখন এক্টৰ জৰিয়তে প্ৰভিন্স বিলাকৰ ডায়াৰকি সিস্টেম ইন্ট্ৰডিউস কৰা হৈছিল তাৰ পাছত দিয়া আছে দা প্ৰভিন্সিয়াল সাবজেক্টস অফ এডমিনিষ্ট্ৰেচন were to be divided into two categories reserved and transferred গতিকে provincial subject বিলাক দুটা ভাগত ভাগ কৰি দিছিলে transferred subjects were administered by the governor with the help of the ministers responsible to the legislative council গতিকে transferred subject খিনি গভৰ্ণৰে গভৰ্ণ কৰিব বা এডমিনিষ্টাৰ কৰিব মিনিষ্টাৰ সকলৰ লগত লগ লাগি আৰু মিনিষ্টাৰ সকল ৰেসপন্সিবল আছিল লেজিসলেটিভ কাউন্সিলৰ ওপৰত কিন্তু যেখিনি ৰিজাৰ্ভড সাবজেক্ট আছিল সেই ৰিজাৰ্ভড সাবজেক্ট খিনি গভৰ্ণৰে এডমিনিষ্টাৰ কৰিব মিনিষ্টাৰ সকলৰ লগত লগ লাগি কিন্তু উইদাউট বিং ৰেসপন্সিবল টু দা লেজিসলেটিভ কাউন্সিল গতিকে আমাক সুধি দিব পাৰে যে কোনখিনি সাবজেক্ট এডমিনিষ্টাৰ কৰাৰ বাবে গভৰ্ণৰ আৰু মিনিষ্টাৰ সকলে ৰেসপন্সিবল আছিল টু দা লেজিসলেটিভ কাউন্সিল গতিকে ট্ৰান্সফাৰ্ড সাবজেক্ট খিনি এডমিনিষ্টাৰ কৰাৰ বাবে legislative council ওপৰত তেওঁলোকে ৰেসপন্সিবল আছিল কিন্তু যিবিলাক ৰিজাৰ্ভড সাবজেক্ট আছিল সেই ৰিজাৰ্ভড সাবজেক্ট খিনি তেওঁলোকে এডমিনিষ্টাৰ কৰাৰ বাবে মিনিষ্টাৰ সকলে এক্সিকিউটিভ কাউন্সিলে উইদাউট বিং ৰেসপন্সিবল লেজিসলেটিভ কাউন্সিল গতিকে লেজিসলেটিভ কাউন্সিলৰ ওপৰত তেওঁলোকৰ কোনো ধৰণৰ ৰেসপন্সিবিলিটি নাছিল তাৰ পাছত আকৌ দিয়া আছে সাইমন কমিশন গতিকে সাইমন কমিশন ইতিমধ্যে আমি আলোচনা কৰিছো যে ইট ওয়াজ কনস্টিটিউটেড ইন 1927 to inquire the working of the act of 1990 গতিকে 1919 ৰ এক্ট খনৰ যিবিলাক প্ৰভিজন ইনক্লুড কৰা আছিল সেই গোটেইবিলাক কেনে ধৰণে কাম কাজ আগবাঢ়িছে সেইবিলাক এক্সামাইন কৰাৰ বাবে আৰু 1919 ৰ এক্ট খনতে উল্লেখ কৰা আছিল যে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে এখন কমিটি স্থাপন কৰা হ'ব আৰু সেই কমিটিখনে এই এক্ট খনৰ জৰিয়তে ইন্ট্ৰডিউস কৰা প্ৰভিজন বিলাকে কেনে ধৰণে ফাংচন কৰিব তাৰ ওপৰত কিছু ৰিপৰ্ট বনাব গতিকে সেই পৰ্যায়ক্ৰমে 1927 ত 1919 ৰ এক্টখনৰ যিবিলাক প্ৰভিজন আছিল সেইবিলাক কেনে ধৰণে কাম কাজ কৰি আছে ওয়াৰ্কিং বিলাক এক্সামাইন কৰাৰ বাবে গঠন কৰা হৈছিল সাইমন কমিশন ছাৰ জন সাইমনৰ নেতৃত্বত ইট প্লেস ইটস ৰিপৰ্ট ইন 1930 গতিকে 1930 ত ইয়াৰ ৰিপৰ্ট তেওঁলোকে সাবমিট কৰিছিল এখন জয়েন্ট কমিটিত ব্ৰিটিছ পাৰ্লিয়ামেন্টত আৰু তাৰ বিনিময়ত আমাৰ বিভিন্ন ধৰণৰ তিনিখন ৰাউণ্ড টেবল কনফাৰেন্স এস্টাবলিশ কৰা হৈছিল আৰু তিনিখন ৰাউণ্ড টেবল কনফাৰেন্স অৰ্গানাইজ কৰা হৈছিল য'ত এই ৰিকমেন্ডেশন বিলাকৰ ওপৰত আলোচনা কৰা হৈছিল আৰু এই আলোচনাৰ শেষত আকৌ 1935 ত গভৰ্ণমেন্ট অফ ইণ্ডিয়াক 1935 বুলি ইন্ট্ৰডিউস কৰি দিয়া হৈছিল বা এখন পাবলিশ কৰা হৈছিল ইয়াত দিয়া আছে which was examined by the British Parliament আকৌ এই সাইমন কমিশন খনৰ মেম্বাৰ আছিল 7 জন আৰু 7 জনৰ ব্ৰিটিছ মেম্বাৰ আছিল সেইভাবে এই সাইমন কমিশনখন বখৰ সকলো মানুহে বিৰোধ কৰিছিল আকৌ দিয়া আছে গভৰ্ণমেন্ট অফ ইণ্ডিয়াক 1935 গতিকে আমি নেক্সট পাৰ্টত আলোচনা কৰিম গভৰ্ণমেন্ট অফ ইণ্ডিয়াক 1935